চিন্তাধাৰাৰে প্ৰতিষ্ঠাৰ বাবে তেখেতে নিজকে আত্মনিয়োগ কৰিছিল। 2010 বৰ্ষৰ পেগু অভ্যুত্থানৰ ইলাকান কাঞ্চনজঙ্ঘা অধিৱেশনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা পেগু অভ্যুত্থানৰ পেগুসকলৰ পৰিক্ৰমা খণ্ডা প্ৰকাশৰ তথ্য সংগ্ৰহৰ মুখ্য ভূমিকা তেখেতে পালন কৰিছিল। পেগুসকলৰ পূৰ্বপুৰুষৰ সীমাৰ সন্ধানত অৰুণাচলৰ জিংকন জিলাৰ কাৰ্বনৰ অধিকৱৰ্তিত পেগু চিয়াঙলৈ যোৱা প্ৰথম দলৰ তেখেত এগৰাকী অন্যতম সদস্য আছিল। মাটি পেগু অভ্যুত্থানৰ কাৰ্যালয় স্থাপনৰ বাবে দান দি এক মহান আদৰ্শ দেখুৱাই গ'ল। পেগু অভ্যুত্থানৰ প্ৰতি থকা তেখেতৰ এই গভীৰ স্নেহ আৰু দায়িত্ববোধ পেগু অভ্যুত্থানৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব আৰু তেখেতৰ নৱপ্ৰজন্মৰ আমাৰ নৱপ্ৰজন্মৰ বাবে ই সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব। তাকাম পেগু অভ্যুত্থানে তেনে মহান কাৰ্যৰ শলাগ লৈ তেখেতলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই মহান আদৰ্শক কাৰুগত কৰি তেখেতৰ অতুলনীয় অৱদানৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে চিলাপথাৰ জিলা পেগু অভ্যুত্থানৰ উদ্যোগত তথা তাকাম পেগু অভ্যুত্থানৰ সহযোগত কৃতজ্ঞতাৰ প্ৰকাশৰ সামান্য চিনস্বৰূপে তেখেতৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হয়। আজি আয়োজন কৰা উৰমাপিন আদ্যচাৰ্য পুণ্যতিথিত তেখেতৰ বিদায়ান্মাই যাতে পৰলোকত চিৰশান্তিৰে বিৰাজ কৰে এই কামনাৰে তাকাম পেগু অভ্যুত্থানে চিৰসুন্দৰৰ চিৰচৰণত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হৈ আন্তৰিক সমবেদনা। ওম শান্তি, ওম শান্তি, ওম শান্তি। তাকাম পেগু অভ্যুত্থানৰ কেন্দ্ৰীয় কমিটিৰ হয় শ্ৰী দীনেশ চন্দ্ৰ পেগু সভাপতি, দিলীপ পেগু উপসভাপতি, দিলীপ পেগু সাধাৰণ সম্পাদক। চিলাপথাৰ জিলা পেগু অভ্যুত্থান সমিতিৰ হয় ভদ্ৰনাথ পেগু সভাপতি, নন্দেশ্বৰ পেগু উপসভাপতি, ডিম্বেশ্বৰ পেগু সাধাৰণ সম্পাদক। Supak sidang ngelukka manggasunam popaka takam pegu punnok kabang abu বৰ্তমানৰ উপদেষ্টা শ্ৰীযুত দেৱীৰাম পেগু বৈক্য সহধৰ্মিনী শ্ৰীযুক্ত অৱন্তী পেগুবু শ্ৰী আতৰ সিং পেগুক সহধৰ্মিনী তথা আৱ ইয়ামাঙে পৰিয়ালাও কুদুইদম beluk alat bejing alat dokki toluk teikamna ngulu appenga kumpalu Ayo.